নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ কালি দিনটোত তিনিচুকীয়াৰ পাছত পুনৰ দ্বিতীয়টো আৰক্ষীৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হ'ল আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ সংঘটিত হ'ল আৰু কেইবাজনো আৰক্ষী জোৱান আহত হৈছে লগতে ৰূপহিয়াত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয় আৰু ভাস্কৰ জ্যোতি বৰা এই দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এ আপোনাক দৃশ্যাংশ দেখুৱাইছো ৰূপহিয়াতৰ ঘটনা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল ৰূপহিয়াত আৰক্ষীৰ এই দলটো আৰু যোৱাৰ সময়তে নিখা তেওঁলোকে এটা গোপন সূত্ৰৰ পম খেদি খবৰ পাইছিল যে ৰূপহিয়াতৰ সেই অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবাধ বেহা চলি আছে আৰু সেই ড্ৰাগছৰ বেহা চলাই আছে ৰাহুল ইছলাম নামৰ এটা মাফিয়াই এই ৰাহুল ইছলামক বিচাৰি যেতিয়া ৰূপহিয়াত আৰক্ষী দলটো তাত উপস্থিত হ'ল তেতিয়া এই আৰক্ষীৰ দলটোৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিল আৰু সেই আক্ৰমণত কেইবাজনো আৰক্ষীজন আহত হৈছে দা হিল ইটাৰে আক্ৰমণ কৰা হৈছিল আৰক্ষীৰ দলটোৰ ওপৰত পৰিকল্পিত আক্ৰমণ আছিল আৰু এই ঘটনা পুনৰবাৰ জনাইছো নগাঁৱৰ ৰূপহিয়াতৰ এই ঘটনা পাছত পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হয় আৰু তাৰ পাছত আৰক্ষীয়ে কোনোমতে তাৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰি আহিবলৈ সক্ষম হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত কুখ্যাত ড্ৰাগছ মাফিয়া ৰাহুল ইছলামক তাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে ৰূপহিয়াতৰ যি মূল অঞ্চল আছে ৰূপহিয়াত যিখন বজাৰ আছে সেই বজাৰৰ ওচৰতেই আৰক্ষীৰ ওপৰত এই দলবদ্ধ আক্ৰমণ সংঘটিত হ'ল কাৰ নিৰ্দেশতে আক্ৰমণ হৈছিল কোনে কেনেকৈ খাহ পালে কাৰণ এই যিসকল মধ্য অসমৰ যিটো আছে অঞ্চল আছে মধ্য বেল্টত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবাধ প্ৰচলন চলি আছে নগাঁৱৰ ৰূপহিয়াত জাজৰি এই অঞ্চলসমূহৰ পৰা ড্ৰাগছৰ সৰবৰাহ চলি আছে তাত একাংশ লোকে ড্ৰাগছৰ ব্যৱসায় কৰি আছে আৰু সেই ড্ৰাগছৰ কৰাল গ্ৰাসত আমাৰ নৱপ্ৰজন্ম পৰি আছে আৰক্ষী কঠোৰ হৈছিল যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাব অভিযানৰ সময়ত আৰক্ষীৰ ওপৰত যি ধৰণৰ ভয়ংকৰ আক্ৰমণ চলিল সেই আক্ৰমণে পুনৰবাৰ প্ৰমাণ কৰিছে যে মধ্য অসমত বিশেষকৈ এই মধ্য বেল্টত ড্ৰাগছ মাফিয়াৰ দপদপনি ইমানেই বৃদ্ধি পাইছে যে যাৰে তাৰে ঘৰত বজাৰসমূহত বিচাৰিলেই দোকানসমূহতো এতিয়া সহজভাৱে ড্ৰাগছ উপলব্ধ হৈছে আৰু কালিৰ যি ঘটনা আপোনালোকক দেখুৱাই আছো নিখাৰ ভাগত সংঘটিত হ'ল এইটো ড্ৰাগছ মাফিয়া ৰাহুল ইছলামে এই ৰূপহিয়াতৰ অঞ্চলটোত প্ৰায় 2 বছৰৰো অধিক দিন ড্ৰাগছৰ বেহা চলাই আহিছিল আৰু কালিও অভিযানৰ সময়ত যথেষ্ট পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ধৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে এইবোৰ নিচাজাতীয় কিছুমান কফ সিৰাপ তাত তেওঁলোকে জব্দ কৰিছিল আৰু লগতে হেৰইন জব্দ কৰিছে আৰু অন্য কিছুমান ড্ৰাগছো তাৰ পৰা জব্দ কৰিছে আৰক্ষীৰ ওপৰত যি আক্ৰমণ চলিল সেই আক্ৰমণৰ পিছত কিন্তু এটা কথা প্ৰমাণ হৈছে যে এই অঞ্চলসমূহত একাংশ কাৰণ তেওঁৰ যি নাম আছে ৰাহুল ইছলাম একাংশ অবৈধ বেদখলকাৰী এইবোৰ বিভিন্ন ধৰণৰ ড্ৰাগছৰ লগতে অন্য ধৰণৰ অসামাজিক কাৰ্যকলাপত বিভিন্ন ধৰণৰ কলা সাম্ৰাজ্যৰ সৈতে তেওঁলোক জড়িত হৈ আছে আৰু এই ৰূপহিয়াত অঞ্চলটোৰ পৰাই ইয়াৰ পূৰ্বেও যথেষ্ট সংখ্যক ড্ৰাগছ ইয়াৰ আগতো আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু ড্ৰাগছ মাফিয়াক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে কিন্তু ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত পুনৰ তেওঁলোক মুকলি হৈ আহি এই ড্ৰাগছৰ বেহাত তেওঁলোক লাগে কাৰণ লাখ লাখ টকাৰ এইবোৰ ব্যৱসায় তেওঁলোকে কৰে প্ৰশ্ন উত্থাপন হয় আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে কেনেকৈ অসমলৈ বা মধ্য অসমলৈ ৰূপহিয়াত নগাঁও মৰিগাঁও এই অঞ্চলসমূহলৈ ড্ৰাগছ কেনেকৈ আহিছে নিখাৰ ভাগত কোনে ড্ৰাগছ সৰবৰাহ কৰিছে বা ড্ৰাগছ সৰবৰাহকাৰীয়ে এই ড্ৰাগছসমূহ আনিবৰ কাৰণে কি নতুন নতুন কৌশল অৱলম্বন কৰিছে সেয়া কিন্তু লক্ষণীয় হ'ব আৰু এটা কথা স্পষ্ট যে বহিৰাজ্যৰ পৰা মেঘালয় নাগালেণ্ড এই অঞ্চলসমূহৰ পৰা মিজোৰাম অন্যান্য লাগে ম্যানমাৰ সীমান্তৰেদি পাৰ হৈ আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ বহুত সংখ্যক ড্ৰাগছ আহে আৰু সেইটো কথা ইয়াৰ আগতেও বিভিন্ন ধৰণৰ অভিযানত বা আৰক্ষী যেটা তদন্ত কৰিছে তদন্তত স্পষ্ট হৈছে কিন্তু তাৰ মাজতেই মধ্য অসমখনত বিশেষকৈ নগাঁও জিলাখনত ড্ৰাগছৰ অবাধ প্ৰচলন দিনক দিনে বৃদ্ধি হৈ গৈ আছে আৰু এই কথা আমি সংবাদ মাধ্যমত বহু আগৰ পৰাই প্ৰচাৰ কৰি আহিছো যে কেনেকৈ ড্ৰাগছসমূহ তালৈ আহিছে কোনবা নহয় কৰবাত যেহেতু নিখাৰ ভাগত এতিয়া আমাৰ এটা ডাঙৰ কথা যে অবৈধ যি গৰু সৰবৰাহ হৈছে হিল ভৰ্তি ডাম্পাৰসমূহ যায় সকলো কিন্তু আৰক্ষীৰ চেকপোষ্টসমূহ কৰবাত নহয় কৰবাত মেনেজ হৈ থাকে তেওঁলোকক কোনবা নহয় কোনবা এটা চেকপোষ্টে ধনৰ বিনিময়ত তেওঁলোকক আহিবলৈ দিয়ে আৰু এয়া আৰক্ষী তদন্তত ওলাইছে বিভিন্ন ধৰণৰ আৰক্ষী সমূহে টকা লৈছে আৰু এই ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰতো এই সৰবৰাহকাৰীসকলে তাৰে সুযোগ গ্ৰহণ কৰিছে নেকি সেয়াও কিন্তু আৰক্ষী তদন্তলৈ আহিব লাগে বা আৰক্ষীয়ে তদন্ত কৰিব লাগে কাৰণ নগাঁও চহৰখনৰ যিসকল নৱপ্ৰজন্ম আছে
তেওঁলোক তিল তিলকৈ ড্ৰাগছৰ গ্ৰাসত পৰিছে বহু যুৱকে ইতিমধ্যে নিজৰ ভৱিষ্যত ধ্বংস কৰিছে বহু ঘৰ শেষ হৈ গৈছে কিন্তু তাৰ মাজতে এই ড্ৰাগছ মাফিয়াসকলৰ যেটো দবদপনি আৰক্ষীক তেওঁলোকে আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰে আৰক্ষীৰ ওপৰতো তেওঁলোকে আক্ৰমণ কৰিব পাৰে আৰু আৰক্ষীক আক্ৰমণ কৰিবলৈ ৰাহুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়ত আগতে হয়তো তেওঁলোকক কোনোবাই খবৰ দিছিল যে ইয়ালৈ ৰূপহীয়াত আৰক্ষী এটা দল আহিব তাৰ কাৰণে এটা দলবদ্ধভাৱে এটা দুৰ্বৃত্তৰ দল তাত ৰখি আছিল আৰু আৰক্ষী যোৱাৰ লগে লগে আৰক্ষীৰ ওপৰত শিল ইটা জুনে যেনেকে পাৰে তেনেকে তেওঁলোকে আক্ৰমণ কৰিবলৈ ধৰিলে এয়া হৈছে ৰূপহীয়াতৰ অৱস্থা আইন শৃংখলা পৰিস্থিতি আৰু আক্ৰমণত কেইবাজনো আৰক্ষী আহত হৈছে তেওঁলোকে যিজন যাৰ নেতৃত্বত গৈছিল ৰূপহীয়াত আৰক্ষী থানাৰ ওসি সঞ্জিত কুমাৰ ৰয় আৰু ভাস্কৰ জ্যোতি বৰা এই দুজনক কিন্তু বেয়াকৈ আক্ৰমণ কৰিছে ড্ৰাগছ মাফিয়াৰ লগত থকা এই দুৰ্বৃত্তৰ দলটোৱে আৰু ইমান সাহস খাকি পোছাকৰ ওপৰত তেওঁলোকে ৰূপহীয়াতৰ মূল বজাৰ অঞ্চলত তেওঁলোকে আক্ৰমণ কৰিলে আৰু নিখাৰ ভাগত অতি পৰিকল্পিতভাৱে ঘাট লগাই আক্ৰমণ কৰা হৈছিল এই আক্ৰমণৰ সময়ত পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকে গুলিচালনা কৰিব লগা হয় শূন্যলৈ আৰু গুলিচালনা কৰাৰ পিছত তাৰপৰা তেওঁলোক বাছি আহিছে এয়া হৈছে আৰক্ষীৰ অৱস্থা তেওঁলোকৰ দেহত কেইবাটাও স্থানত তেওঁলোকৰ আঘাত পাইছে আৰু যথেষ্ট পৰিমাণৰ নিচাজাতীয় সামগ্ৰী তাৰপৰা জব্দ কৰা হ'ল এই আৰক্ষী অভিযানৰ সময়ত এয়া হৈছে নগাঁৱৰ বা মৰিগাঁও এই অঞ্চলসমূহৰ অৱস্থা য'ত দিনক দিনে ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে প্ৰশ্ন উত্থাপন হ'ব কোন ফালৰ পৰা আহে ড্ৰাগছসমূহ আৰু এই ড্ৰাগছ সৰবৰাহৰ লগত জড়িত লোকসকলক কাৰণ এই এজন যি ৰাহুল ইছলাম এনেকুৱা হাজাৰ হাজাৰ ৰাহুল ইছলাম আছে গাঁৱে ভূঞে সোমাই আছে আৰু আমি আগতেও দেখুৱাইছো নগাঁৱৰ বিভিন্ন ভিতৰুৱা অঞ্চলসমূহত ড্ৰাগছ সহজতে উপলব্ধ হৈছে সেইটো কথা স্থানীয় ৰাইজে অভিযোগ আনিছে ড্ৰাগছ দিবলৈ যোৱা বহু লোকক স্থানীয় ৰাইজে কৰায়ত্ব কৰিছে আৰক্ষীক গতাই দিছে কিন্তু তাৰ পাছতো এই অবাধ ব্যৱসায়ত একাংশ লোক নামি আছে তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱসায় কৰি আহিছে আৰু এটা চক্ৰ আছে বুলি কোৱা হৈছে যে ড্ৰাগছ ব্যৱসায় চলাই থকা এটা ডাঙৰ চক্ৰ আছে তেওঁলোকৰ নেতৃত্বতে বিভিন্ন প্ৰান্তত এই সৰু সৰু ৰাহুল ইছলামৰ নিচিনা একাংশ ড্ৰাগছ পেডলাৰে কাম কৰি আছে আৰু তেওঁলোকৰ হাততে মজুত থাকে প্ৰায় 10 লাখৰ পৰা 20 লাখ টকাৰ যিসমূহ ড্ৰাগছ এইবোৰ হৈছে কপ সিৰাপ এটো হৈছে ৰাহুল ইছলাম দীৰ্ঘদিনৰ পৰা সেই অঞ্চলটোত ৰূপহীয়াত অঞ্চলটোৰ বহু লোক কম বয়সীয়া যুৱক যুৱতীসকলৰ এজন ৰাহুল ইছলামৰ ওচৰলৈ তেওঁলোক আহিছিল কলেজৰ ছাত্ৰ ছাত্ৰী আহে স্কুলীয়া ছাত্ৰ ছাত্ৰী আহে আৰু ড্ৰাগছ ক্ৰয় কৰি লৈ যায় স্থানীয় ৰাইজৰ অভিযোগ আছিল যে অতি শীঘ্ৰেই সেই অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযান চলিব লাগে ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰিব লাগে অবাধ প্ৰচলন বন্ধ কৰিব লাগে আৰু তাকেই কৰিবলৈ যোৱাৰ সময়তেই আৰক্ষীৰ দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হ'ল নিখাৰ ভাগত এটো এটা ভয়ংকৰ আক্ৰমণ চলিলে এই আক্ৰমণৰ সময়ছোৱাত আৰক্ষীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ শূন্যলৈ গুলিচালনা কৰিব লগা হয় আৰু এই আক্ৰমণত দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছে আহত আৰক্ষী জোৱান দুজনৰ নাম হৈছে ওসি সঞ্জিত কুমাৰ ৰয় আৰু ভাস্কৰ জ্যোতি বৰা ইতিমধ্যে এজনক আটক কৰা হৈছে ৰাহুল ইছলামক আটক কৰি জেৰাক অব্যাহত ৰাখিছে কৰ পৰা ড্ৰাগছ আনে কেনেকৈ ড্ৰাগছ আনে কৰ পৰা তেওঁলোকক ড্ৰাগছ কোনে দি থৈ যায় সকলো তদন্তত আহিব হয়তো একাংশ গাঁৱৰক্ষী বাহিনী বা অন্য যিসকল লোক আছে তেওঁলোকৰকো তদন্তৰ আওতালৈ অনাৰ প্ৰয়োজন আছে কাৰণ তালৈ যেতিয়া প্ৰতিদিনেই বিভিন্ন ধৰণৰ মানুহ আহে ছাত্ৰ ছাত্ৰী আহে বা অন্য লোকসকল আহে তেতিয়া কিয় ফুটপুছ কৰা নহয় কেনেকৈ ঘৰত মজুত কৰি ৰাখিব পাৰে ইমান পৰিমাণৰ ড্ৰাগছ সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে আৰু সেই আক্ৰমণকাৰী দলটো আৰক্ষীৰ ওপৰত জপিয়াই পৰা সেই দলটোৰ সন্ধানত আৰক্ষী অভিযান অব্যাহত ৰাখিছে এতিয়ালৈকে কিন্তু কোনো লোক আৰক্ষীৰ হাতত পৰা নাই কিন্তু আৰক্ষীয়ে তদন্ত কৰি আছে আৰু এইজন যি ৰাহুল ইছলাম যিজনে দীৰ্ঘদিন ধৰি ৰূপহীয়াতত এই ড্ৰাগছৰ অবাধ ব্যৱসায় চলাই আহিছিল চলাই অহাজনৰ জেৰা চলাই থকা হৈছে জেৰাত পোহৰলৈ আহিব তেওঁৰ লগত আৰু ৰূপহীয়াত অঞ্চলৰ বা নগাঁও অঞ্চলৰ অন্য কিমান ড্ৰাগছ পেডলাৰ জড়িত হৈ আছিল কিমান দিনৰ পৰা এই ড্ৰাগছৰ ব্যৱসায় তেওঁলোকে চলাই গৈছিল সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু ভয়ংকৰ কথা এইটোৱে যে আৰক্ষীকো আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰে একাংশ ড্ৰাগছ মাফিয়াই যেটো ঘটনা কালি দেখা গ'ল ৰূপহীয়াতত আৰু আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে এটা ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে ধৰিছে আৰু আক্ৰমণকাৰী দলটোৰ সন্ধানত অভিযান অব্যাহত আছে ধন্যবাদ